তদন্তকাৰী বিষয়াই কি পাইছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তত সিদ্ধাৰ্থ শ্যামকানুহতে ছিংগাপুৰত বিহপান কৰোৱাই হত্যা কৰিছিল নেকি অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক 10 ডিচেম্বৰত সকলো গম পাব ৰাইজে তদন্তত কি পাইছে সেয়া প্ৰায় স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰীয়ে আমি যেনেকে তদন্ত কৰিছো কাকো ৰেহাই দিয়া নাই 10 তাৰিখৰ আগতে মইতো 8 বুলি ভাবি আছো 8 নহলেও 10 এবিলাকটো সব আৰু 10 তাৰিখৰ পিছতো আৰু মুখৰ মাত বন্ধ হৈ যাব আমি যেনেকে তদন্ত কৰিছো কাকো ৰেহাই দিয়া নাই 10 তাৰিখৰ আগতে মইতো 8 বুলি ভাবি আছো 8 নহলেও 10 জুবিন গাৰ্গে নিজে মদ খোৱা নাছিল বুলি পুনৰ দোহাৰিলে মুখ্যমন্ত্ৰীয়ে জুবিনক মদ খুৱাই সিদ্ধাৰ্থ হতে লুণ্ঠন কৰিছিল বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে ক'লে বিহু কমিটিয়ে 5 লাখ টকা দিলে জুবিন গাৰ্গক দিয়া হৈছিল 2.5 লাখ টকা জুবিনে মদ নিজে খোৱা নাছিল জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে বিহু কমিটিয়ে 5 লাখ দিলে 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে নিচাত থাকিব 2.5 লাখ বুলিয়ে মানি ল'ব তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খোৱা কামত লিপ্ত কৰাইছিল আৰু তেনেকে মদ খাই গ'ল মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিল নিজে খোৱাৰ কথাটো নাছিলে সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায় কাৰণ হি নিজে মদ খোৱা নাছিল জুবিনক মদ খুওৱা হৈছিল আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে এইবিলাক সব ভুল মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল জুবিনক মুখ্যমন্ত্ৰীয়ে 50 বাৰৰো অধিক লগ পাইছিল কিন্তু কোনোদিন মদ খোৱা অৱস্থাত লগ পোৱা নাছিল জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছো মোৰ লগত আহোতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল ৰৈ বিনালে চাব মুখ্যমন্ত্ৰীয়ে কিন্তু কাৰোবাৰ হেঁচাত কাম কৰা মানুহ নহয় হিমন্ত বিশ্ব শৰ্মা সবৰে সময় আছে কোনো মই অসমৰ মুখ্যমন্ত্ৰী হয় কি কাম কেতিয়া কৰিব লাগে মই জানো মোক যিসকলে হেঁচা দিব খোজে হেঁচাৰ হিমন্ত বিশ্ব শৰ্মাই হেঁচাত কাম নকৰে মানে কোনো হেঁচাতে মই নাহোঁ মই নিজৰ মতে মোৰ নিজৰ এটা গতি আছে নিজৰ চিন্তা আছে মই নিজৰ চিন্তা আৰু গতিত আগবাঢ়ো জুবিন সন্দৰ্ভত মুখ্যমন্ত্ৰী প্ৰতিজ্ঞাবদ্ধ দুখিক শাস্তি বিহিবই জুবিনক লৈ যিসকলে ৰাজনীতি কৰিছে 2026ত তেওঁলোকে তাৰ ফল পাব বুলিও দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে ডিচেম্বৰৰ ভিতৰতে যে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য ফাদিল কৰিব সেয়াও আকৌ এবাৰ স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰীয়ে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম